নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আপোনালোক সকলোকে মোৰ জিতু কৈৰী অফিচিয়েল ইউটিউব চেনেলটোলৈ আদৰণি জনাইছোঁ আৰু ভাল লাগিছে আপোনালোকে সঁহাৰি জনাইছে। প্ৰথম আৰম্ভ কৰিছোঁ কামটো আৰু আশা কৰিছোঁ আপোনালোকে আগলৈও সঁহাৰি জনাব, সহযোগিতা আগবঢ়াব। আৰু যোৱা ক্লাছত আমি আলোচনা কৰিছিলোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে। আজি আমি আলোচনা কৰিম প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বিষয়ে। তো আহক আলোচনা কৰোঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্স। এতিয়া আমি প্ৰথমতে বুজিব লাগিব যে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কোনটো চেণ্টেন্স বা কেনেকুৱা ধৰণৰ চেণ্টেন্স হ'ব পাৰে। প্ৰথম কথা হ'ল, কিবা এটা কাম ধৰক ৰাতিপুৱা আৰম্ভ হৈছে, কিন্তু আমি সেই কামটো এইমাত্ৰ শেষ কৰিছোঁ। মানে এক কথাত ক'ব গ'লে, বৰ্তমান কালত কোনো এটা কাম অলপ আগত বা কিছু সময়ৰ আগত আৰম্ভ হ'ব পাৰে, কিন্তু সেই কামটো আমি বৰ্তমান মানে অলপ আগত বা এইমাত্ৰ আমি শেষ কৰিছোঁ। তো তেনেকুৱা ধৰণৰ ঘটনাবিলাক বুজাবৰ কাৰণে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ কৰোঁ। অৰ্থাৎ এইমাত্ৰ শেষ হোৱা কামবিলাক বুজাবৰ কাৰণে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ কৰোঁ। তো এছাৰ্টিভ চেণ্টেন্সত ইয়াৰ ফৰ্মুলাটো কেনেকুৱা হ'ব বা সূত্ৰটো কেনেকুৱা হ'ব, আহক চাওঁ। প্ৰথম হ'ব ছাবজেক্ট এজ দিছোঁ, আপোনালোকে সম্পূৰ্ণকৈ লিখি ল'ব। ছাবজেক্ট প্লাছ হেভ অব্লিক হেজ, হেভ নতুবা হেজ ব্যৱহাৰ হ'ব পাৰে, প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম, যাক আমি কৈছোঁ পাষ্ট পাৰ্টিচিপল, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, প্লাছ অবজেক্ট। এতিয়া আমি ইয়াৰ আগতে চেণ্টেন্স এটা লৈছিলোঁ যে she writes a letter। আমি ইয়াৰ আগতে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত she writes a letter আমি এইটো চেণ্টেন্স লৈছিলোঁ, এইটোকে আমি প্ৰেজেণ্ট পাৰফেক্টত লিখিম। she লগত has বহিব, she has written, এইটো পাষ্ট পাৰ্টিচিপল মানে V3 ভাৰ্বৰ থাৰ্ড ফৰ্ম। সিটো হৈছে ছাবজেক্ট, হেজ উত্তমতে আহি গৈছে ভাৰ্বৰ থাৰ্ড ফৰ্ম। তাৰপিছত আছে এ লেটাৰ, she has written a letter। ছাবজেক্ট হেভ হেজ, ইয়াত হেজ বহিলে, written ভাৰ্বৰ থাৰ্ড ফৰ্ম, এ লেটাৰ অবজেক্ট, ছাবজেক্ট ভাৰ্বৰ থাৰ্ড ফৰ্ম অবজেক্ট, আৰু ইফালে হেভ হেজ আহি গৈছে। সি হি এইবিলাকৰ লগত হেজ বহে, বাকী আই উইৰ লগত হেভ বহিব, দে লগত হেভ বহিব, তেনেকৈ বহিব। তো এতিয়া আমি বুজিলোঁ যে এছাৰ্টিভ চেণ্টেন্সত কি হ'ব, she has written a letter। এতিয়া নেগেটিভত কি হ'ব, নেগেটিভত আমি নটটো লগাব লাগে। তো ইয়াতে মই লিখিছোঁ ছাবজেক্ট হেভ হেজ, ইয়াতে লাগিব নট। তো কি হ'ব, she has not written a letter, she has not written a letter। এতিয়া চাওঁ আহক ইণ্ট্ৰগেটিভত কেনেকুৱা হ'ব। ইণ্ট্ৰগেটিভত কেনেকুৱা হ'ব, ইণ্ট্ৰগেটিভত কেনেকুৱা হ'ব, INTROGATIVE। ইণ্ট্ৰগেটিভত কেনেকুৱা হ'ব, হেভ, আমি কুৱেশ্যন কৰিব লাগে এতিয়া, হেভ হেজ প্লাছ ছাবজেক্ট প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট প্লাছ কুৱেশ্যন মাৰ্ক। আমি এইটো বাক্যকে আমি ইণ্ট্ৰগেটিভত লিখিম। প্ৰথমতে আহি গ'ল হেজ, হেজৰ পিছত ছাবজেক্ট আছিলে চি, হেজ চি, তাৰপৰা ভাৰ্বৰ থাৰ্ড ফৰ্ম লাগিব, ৰিটেন এ লেটাৰ, হেজ চি ৰিটেন এ লেটাৰ। তো আমি প্ৰথমতে আলোচনা কৰিলোঁ এছাৰ্টিভ চেণ্টেন্সত সূত্ৰটো কেনেকুৱা হ'ব, ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট। তাৰপৰা নেগেটিভত কি হ'ব, ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ নট, তাত আমি নহয় বুজাব লাগে, প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট। তাৰপৰা আছে ইণ্ট্ৰগেটিভত কি হ'ব, হেভ হেজ প্লাছ ছাবজেক্ট প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম প্লাছ অবজেক্ট প্লাছ কুৱেশ্যন মাৰ্ক। তো আজি আমি আলোচনা কৰিলোঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বিষয়ে, আৰু ইয়াৰ নেক্সট ক্লাছত আমি আলোচনা কৰিম প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে। তো আপোনালোক সকলোৱে চাব, জনাব কেনেকুৱা পাইছে, আৰু পাৰিলে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।